নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামহক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হত্যা কৰা হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। ইৰাণৰ পৰৱৰ্তী টাৰ্গেট আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আগন্তুক দুদিনৰ ভিতৰত হত্যা কৰা হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। আমেৰিকাক এই অপেন চেলেঞ্জ ইৰাণৰ। আমেৰিকাক এইবাৰ অপেন চেলেঞ্জ ইৰাণৰ। ইৰাণৰ পৰৱৰ্তী টাৰ্গেট আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আগন্তুক দুদিনৰ ভিতৰত হত্যা কৰা হ'ব ট্ৰাম্পক আৰু ইৰাণে হত্যা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। ট্ৰাম্পৰ হাতত আছে মাত্ৰ দুদিনৰ সময়। ইৰাণীয়ান ধৰ্মগুৰু মুস্তাফা খামেইনিৰ এই বিস্ফোৰক দাবী। ছ'চিয়েল মিডিয়া যোগে আমেৰিকাক এই অপেন চেলেঞ্জ দিছে মুস্তাফা খামেইনিয়ে। পৰৱৰ্তী খবৰ, ২৬ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমটো প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। ৰাজ্যৰ ৪২টা সমষ্টিৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা। বিৰোধীৰ মিত্ৰতা নোহোৱাকৈয়ে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা আৰু এই তালিকা অনুসৰি এইবাৰ যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে। লগতে ৰাজ্যৰ কোন সমষ্টিত কাক দিয়া হৈছে প্ৰাৰ্থিত্ব চাওঁ আহক। বিৰোধীৰ মিত্ৰতা নোহোৱাকৈয়ে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা। ৰাজ্যৰ ৪২টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ আৰু এই তালিকা অনুসৰি এইবাৰ যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে। দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে মীৰা বৰঠাকুৰক আৰু বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিয়া হৈছে নাৰায়ণ ভূঞাক। লগতে আৰু কোন সমষ্টিত কাক দিয়া হৈছে টিকট বা প্ৰাৰ্থিত্ব চাওঁ আহক। এয়া স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছৰ প্ৰথমটো প্ৰাৰ্থীৰ তালিকা। কোন সমষ্টিত কাক টিকট দিয়া হৈছে বা প্ৰাৰ্থিত্ব দিয়া হৈছে চাওঁ আহক। প্ৰথমতে আছে গৌৰীপুৰ সমষ্টি। গৌৰীপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে আব্দুছ সুবহান আলী চৰকাৰক। গোৱালপাৰা ৱেষ্ট ST এই সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়া হৈছে মাৰ্ক লাইন মাৰাকক। বঙাইগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে গিৰিজ বৰুৱাক। বৰপেটা SCত প্ৰাৰ্থিত্ব দিয়া হৈছে মহানন্দ চৰকাৰক। বকো-ছয়গাঁও ST এইটো ৰিজাৰ্ভেশ্যন সমষ্টি। বকো-ছয়গাঁও সমষ্টিত দিয়া হৈছে ৰমেন সিং ৰাভাক। হাজো শুৱালকুছি SC সমষ্টিত দিয়া হৈছে নন্দিতা দাসক। কমলপুৰ সমষ্টিত টিকট দিয়া হৈছে বা প্ৰাৰ্থিত্ব দিয়া হৈছে সত্যব্ৰত কলিতাক। দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে মীৰা বৰঠাকুৰ গোস্বামীক। বৰক্ষেত্ৰী সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে দিগন্ত বৰ্মনক। নলবাৰী সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে অশোক কুমাৰ শৰ্মাক। টিহু সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ৰাতুল পাটোৱাৰীক। চিপাঝাৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে বিনন্দ কুমাৰ শইকীয়াক। জাগিৰোড SC সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে বুলবুল দাসক। ৰূপহীহাট সমষ্টিত দিয়া হৈছে নুৰুল হুদাক। চামগুৰি সমষ্টিত টিকট দিয়া হৈছে তানজিল হুছেইনক। ৰহা SC সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে উৎপল বনিয়াক। লামডিং সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে স্বপন কাৰক। বৰচলা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ৰিপুণ বৰাক। বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে নাৰায়ণ ভূঞাক। জোনাই ST সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ৰাজকুমাৰ মেধিক। দমদমা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে দুৰ্গা ভূমিজক। মাৰ্ঘেৰিটা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰতীক বৰদলৈক। চাবুৱা লাহোৱাল সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰাঞ্জল ঘাটোৱাৰক। দুলীয়াজান সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ধ্ৰুৱ গগৈক। নাহৰকটীয়া সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰণতি ফুকনক। লগতে সোণাৰী সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে উৎপল গগৈক। ডিমৌ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে অজয় কুমাৰ গগৈক। নাজিৰা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে দেৱব্ৰত শইকীয়াক। মাজুলী ST সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ইন্দ্ৰনীল পেগুক। টিয়ক সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে পল্লৱী শইকীয়া গগৈক। যোৰহাট সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে গৌৰৱ গগৈ। APCCৰ সভাপতি গৌৰৱ গগৈ নিজেই এইবাৰ প্ৰাৰ্থিত্ব বা ইলেকশ্যন খেলিব যোৰহাট সমষ্টিত। গোলাঘাট সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে বিতুপন শইকীয়াক।
বোকাজান ST সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ৰতন ইংতিক। ৰঙাখান ST সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে আগুষ্টাইন ইংগিক। লখিমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে শান্তি কুমাৰ সিংহাক। উদাৰবন সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে অজিত সিঙক। বৰখলা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে অমিত কুমাৰ খালৱাৰক। শিলচৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে অভিজিৎ পাউলক। সোণাই সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে আমিনুল হক লস্কৰক। কৰিমগঞ্জ নৰ্থ প্ৰাৰ্থিত্ব দিয়া হৈছে জাকাৰিয়া আহমেদক। আৰু পাথাৰকান্দি সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে কাৰ্তিক সেনা সিনহাক। ৰামকৃষ্ণ নগৰ SC সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে সুৰুচি ৰয়ক। আৰু এইটো আছিলে কংগ্ৰেছৰ প্ৰথমটো নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। প্ৰথমটো নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত 42টা সমষ্টিত টিকট দিয়া হৈছে বা প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব কংগ্ৰেছে। পৰৱৰ্তী খবৰ, ইৰাণক আক্ৰমণ কৰি এইবাৰ মহা বিপদত আমেৰিকা আৰু ইজৰাইল। ইৰাণে এইবাৰ বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে হ'ব পাৰে তেলৰ ভয়ংকৰ সংকট। ইজৰাইল আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ ইৰাণৰ ন কৰচাজি। এইবাৰ ইৰাণে বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ। ইয়াৰ পৰিণতি ভুগিব লাগিব ইজৰাইল আমেৰিকাৰ লগতে মিত্ৰ দেশসমূহে। তেলৰ ভয়াৱহ সংকটে দেখা দিব পাৰে সমগ্ৰ বিশ্বত। ইৰাণে সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ। ষ্ট্ৰেইট অফ হৰমুজৰে পাৰ হ'ব নোৱাৰিব কোনো জাহাজ। ষ্ট্ৰেইট অফ হৰমুজৰে জাহাজ পাৰ হ'লেই জ্বলাই দিয়াৰ হুংকাৰ ইৰাণৰ। এই জলমাৰ্গেৰে পাৰ হোৱা প্ৰতিখন জাহাজক লক্ষ্য কৰি ল'ব বা টাৰ্গেট কৰিব ইৰাণে। এই হুংকাৰ দিছে এইবাৰ ইৰাণে। অৰ্থাৎ এই ষ্ট্ৰেইট অফ হৰমুজৰেই বিশ্বৰ প্ৰায় অধিকাংশ তেল পৰিবাহী জাহাজ পাৰ হয়। আৰু এই ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰাৰ ফলত সমগ্ৰ বিশ্বত এতিয়া তেলৰ নাটনি দেখা দিব পাৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মঙলবাৰে মুকলি কৰা হ'ল কাজিৰঙা অৰ্কিড উদ্যান। এই উদ্যানখনত আছে হাজাৰতকৈ অধিক বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু বিদেশী অৰ্কিড। এই উদ্যানত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন কাছৰ ঘৰ, শিশুৰ উদ্যান, MP থিয়েটাৰ আৰু থলুৱা খাদ্যৰ ভোজনালয়, লগতে পৰ্যটক নিবাস আৰু প্ৰশাসনিক ভৱনো নিৰ্মাণ কৰা হৈছে এই উদ্যানখনত। মঙলবাৰে এই উদ্যানখন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ। তেৰজ গোৱালা আৰু যোগেন মোহন হ'ব বিজেপিৰ প্ৰাৰ্থী। আৰু তৃতীয়গৰাকী ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব প্ৰমোদ বড়ো। পৰৱৰ্তী খবৰ, ভাৰতত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য। দেশবাসীলৈ ভাল খবৰ, ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত নপৰে। আগন্তুক 25 দিনৰ বাবে দেশত খাৰুৱা তেল মজুত আছে। 25 দিনৰ শোধিত তেলো মজুত আছে ভাৰতত। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কোনো পৰিকল্পনা হাতত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰৰ এক বিশেষ সূত্ৰই সদৰি কৰিছে এই তথ্য। ইন্ধনসমূহ এতিয়া বিকল্প ব্যৱস্থাৰে আমদানিৰ ব্যৱস্থা কৰিব ভাৰতে। ইৰাণ ইজৰাইলৰ যুদ্ধৰ বাবে প্ৰভাৱ পৰিছে বিশ্বৰ খাৰুৱা তেল আমদানিত, কিন্তু এই প্ৰভাৱ ভাৰতত নপৰে, কিয়নো ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে। গতিকে ভাৰতত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য। পৰৱৰ্তী খবৰ, বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰত নতুন নিৰ্দেশনা। এতিয়াৰ পৰা জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব বটদ্ৰৱা প্ৰকল্পত। অৱশ্যে 12 বছৰৰ তলৰ শিশুসকলক ৰেহাই দিয়া হ'ব এই নিয়মৰ পৰা। মঙলবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মঙলবাৰে নিজেও মানি চলে মুখ্যমন্ত্ৰীয়ে এই নিয়ম। পৰৱৰ্তী খবৰ, অসমলৈ আহিব আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।
26 নিৰ্বাচনৰ প্ৰচাৰ চলাব অৰবিন্দ কেজৰিৱালে। আদালতে অৰবিন্দ কেজৰিৱালক দুখমুক্ত ঘোষণা কৰাৰ পাছতে উৎসাহ বৃদ্ধি পাইছে আপৰ। উল্লেখযোগ্য যে এইবাৰ ৰাজ্যৰ 25খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে আম আদমি পাৰ্টি। পৰৱৰ্তী খবৰ, কাজিৰঙাত অসম চৰকাৰে অৰ্কিড পাৰ্ক মুকলি কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে আমাৰ যিখন অৰ্কিড পাৰ্ক এইখন অসম চৰকাৰৰ সমবায় বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ এখন অৰ্কিড পাৰ্ক। গতিকে আমাৰ অনুমতি নোলোৱাকৈ অসমত দ্বিতীয়খন অৰ্কিড পাৰ্ক কোনেও খুলিব নোৱাৰে। চৰকাৰে কাজিৰঙাত নতুনকৈ অৰ্কিড পাৰ্ক খুলি নিজেই নিজৰ আইন ভংগ কৰিছে। সমবায় ভিত্তিত অসমীয়া মানুহে খোলা অৰ্কিড পাৰ্কখনক চৰকাৰে প্ৰত্যাহ্বান জনাব খুজিছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিব অসমত। সংকটত পৰিব অসমৰ চাহ উদ্যোগ। অসমৰ চাহ ব্যৱসায়ীলৈ আহিব পাৰে ভয়ংকৰ সংকট। লোকচান হ'ব পাৰে শ শ কোটি টকা। বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব দেশৰ চাহ উদ্যোগ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত যথেষ্ট প্ৰভাৱ পৰিছে ব্যৱসায়তো। যুদ্ধৰ ফলত বন্ধ হৈ পৰিছে অৰ্থডক্স চিটিচি চাহৰ ৰপ্তানি। যুদ্ধৰ ফলত দাৰ্জিলিং তথা ভাৰতৰ চাহ শিল্পত কেইবাশ কোটি টকাৰ ক্ষতি হোৱাৰ আশংকা। ইৰাণ আৰু অন্যান্য উপসাগৰীয় দেশলৈ ভাৰতীয় চাহৰ 1/3 ৰপ্তানি কৰা হয়। প্ৰধানকৈ অৰ্থডক্স চিটিচি চাহ ৰপ্তানি কৰা হয় এইসমূহ দেশলৈ। আৰু যুদ্ধৰ ফলত ৰপ্তানি নোহোৱাকৈ পৰি আছে বুজন পৰিমাণৰ অৰ্থডক্স চাহ। বন্ধ হৈ পৰিছে চাহ ৰপ্তানিৰ নিৰাপদ ট্ৰেনজিট পইণ্ট হিচাপে পৰিচিত ডুবাই। যুদ্ধৰ বাবে চিন্তিত ভাৰতৰ চাহ উৎপাদক আৰু ব্যৱসায়ীসকল। পৰৱৰ্তী খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক খুৰদাৰ সমালোচনা ৰাহুল গান্ধীৰ। আমেৰিকা, ইজৰাইল, ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই যুদ্ধত বহু নাগৰিকৰ মৃত্যু হৈছে। ইপিনে বৰ্তমানৰ মধ্যপ্ৰাচ্যত আবদ্ধ হৈ আছে বহু ভাৰতীয়। এই সংঘাতৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰে খুৰদাৰ সমালোচনা। প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে এক্সত প্ৰকাশ কৰা এক বিবৃতিত ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে এনে পৰিস্থিতিত গ্ৰহণ কৰা নীৰৱতাই বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা লাঘৱ কৰিছে। তেওঁ কয় যে ভাৰতৰ বৈদেশিক নীতি সদায় সাৰ্বভৌমত্ব আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত আধাৰিত। সেয়ে এই ক্ষেত্ৰত দেশখনে আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱ জীৱন ৰক্ষাৰ স্বাৰ্থত নিৰ্ভীকভাৱে মাত মতা উচিত। ইয়াৰ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়েও এক প্ৰবন্ধৰ জৰিয়তে খামেনিৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে। পৰৱৰ্তী খবৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ তদন্তত SITৰ চৰম গাফিলতি। SITৰ তদন্তক লৈ ক্ষোভিত জুবিন গাৰ্গৰ পৰিয়াল। SITৰ ভুলৰ বাবেই সকাহ লাভ কৰিছে শ্যামকানু মহন্তই। ইমান সেন্সিটিভ কেছটোত ভুল কিয় বুলি প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নীৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত SITৰ চৰম গাফিলতি। SITৰ তদন্তক লৈ ক্ষোভিত জুবিন গাৰ্গৰ পৰিয়াল। SITৰ ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই। ইমান সেন্সিটিভ কেছটোত ভুল কিয় বুলি প্ৰশ্ন জুবিন ভগ্নীৰ। যি বিধি মানি বেংক একাউণ্ট ফ্ৰিজ কৰিব লাগিছিল সেই বিধি পালন কৰা নাছিল SITয়ে। ইমান কেইজন সুদক্ষ অফিচাৰে তদাৰক কৰাৰ পিছতো ভুল কেনেকৈ হ'ব পাৰিলে? আশা ৰাখিছোঁ আগলৈ সকলোখিনি দিশ শুদ্ধভাৱে সামৰি লোৱা হ'ব। শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশক লৈ ভগ্নী পামী বৰঠাকুৰৰ সামাজিক মাধ্যমত এই মন্তব্য। উল্লেখযোগ্য যে শ্যামকানু মহন্তৰ বেংক একাউণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত SITয়ে মানি চলা নাছিল BNSSৰ 107 ধাৰা, যাৰ পৰিপ্ৰেক্ষিতত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে। পৰৱৰ্তী খবৰ,
মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকাৰ মাজতে ডাঙৰ খবৰ। যুদ্ধৰ মাজতে ইৰাণত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পত কঁপি উঠিল ইৰাণৰ বহু প্ৰান্ত। এফালে যুদ্ধৰ আতংক, আনফালে ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ ফলত জনতাৰ মাজত হাহাকাৰ অৱস্থা। আৰু এই ভূমিকম্পৰ পিছতে এতিয়া বিশ্ব আতংকিত হৈ পৰিছে। ইৰাণে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰা বুলি আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকাৰ মাজতে পুনৰ ডাঙৰ খবৰ। যুদ্ধৰ মাজতে ইৰাণত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল ইৰাণৰ বহু প্ৰান্ত। এফালে যুদ্ধৰ আতংক, আনফালে ভূমিকম্পৰ জোকাৰণি। মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ ভয়ংকৰ বিভীষিকা, আতংক। ইৰাণৰ গিৰাছত ভূমিকম্পৰ জোকাৰণিৰ খবৰ আহিছে। ভূমিকম্পৰ জোকাৰণিৰ পিছতে জনতাৰ মাজত হাহাকাৰ অৱস্থা। ৰিখটাৰ স্কেলত 4.3 প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হৈছে। অধিক সক্ৰিয়তাৰে পৰমাণু পৰীক্ষণত আগবাঢ়িছে নেকি ইৰাণ? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যে পৰমাণু পৰীক্ষণত আগবাঢ়িছে নেকি ইৰাণ? ইৰাণে পৰমাণু পৰীক্ষণৰ বিষয়ক লৈ এতিয়া বিশ্বজুৰি চলিছে চৰ্চা। যুদ্ধক লৈ অধিক আক্ৰমণাত্মক নীতি ল'ব পাৰে ইৰাণে।